হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি এটা সাঁচি গছৰ বিষয়ে আপোনালোকক ভিডিঅ' দিব বিচাৰিছোঁ। এই কাৰণে যে আপোনালোকে এতিয়া গছবিলাকৰ হয়তো পাতবিলাক সৰি গ'ল, নতুনকৈ গজা নাই, বা গছজোপা পাত নাইকিয়া খৰা হৈ আছে। তেতিয়া আপোনালোকে ভাবিব পাৰে যে এই গছপুলিবিলাক মৰি যাব আৰু আপোনালোকে অতি কম দামতে গছবিলাক বিক্ৰী কৰি দিব লগা হ'ব পাৰে। এই যে গছকেইডাল দেখিছে, এই গছকেইডালো ঠিক তেনেকুৱা পৰ্যায়তে আছে। এতিয়া আপুনি এই গছকেইজোপা মৰি যাব নেকি বুলি সংশয় কৰি গছকেইজোপা বিকি নিদিব। আপুনি কি কৰিব লাগিব, এই গছবিলাকৰ গুৰিত যাতে ৰ'দ পৰে তাৰ ব্যৱস্থা কৰি দিব লাগিব। যদি এনেকৈ ৰ'দ পৰে তেতিয়াহ'লে আপোনাৰ গছজোপা নমৰে, কাৰণ প্ৰচুৰ বৰষুণ হোৱাৰ কাৰণে গছবিলাকে এটা চক লৈছে। কাৰণ ইহঁতক পানী খুব লাগে, কিন্তু ইমান অত্যাধিক পানীও নেলাগে। কমকৈ বছৰত 7 মাহ ইহঁতক পানী লাগে, কিন্তু একেলগে ইমান পানী ইহঁতি সহ্য কৰিব নোৱাৰি গছবিলাক দুৰ্বল হৈ গৈছে। এতিয়া এটাই কাম হ'ল, আপুনি গুৰিবিলাক ধুনীয়াকৈ চফা কৰি দি ইয়াত ৰ'দ পৰা ব্যৱস্থা কৰি দিয়ক। আপোনাৰ এই লাখটকীয়া গছপুলিকেইটা ৰক্ষা পৰিব। নহ'লে আপুনি এই লাখটকীয়া গছপুলিকেইটা হয়তো 100 টকা বা 1000 টকাতেই বিকি দিবলগীয়া হ'ব পাৰে। এইকাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ যে আপুনি হয়তো এই গছখিনি বিকি দি আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কিন্তু মই এইটো নুই কৰি নিদিওঁ যে 2-এজোপা গছ নমৰিব, এনেকুৱা কথা নহয়। কাৰণ যদি 10 জেগাত আছে তেতিয়া মৰিবই। যে এই পুলিটো চক কিমান ৰ'দ পাই আছে, এনেকৈ যদি ৰ'দ পায় 3 দিন 4 দিন ৰ'দ পোৱাৰ লগে লগে এই পুলিটো ভাল হৈ যাব। আৰু এই ৰ'দখিনি লাহে লাহে বেলিটো পশ্চিমলৈ যোৱাৰ লগে লগে ইয়াৰ ৰ'দটো আগবাঢ়ি গৈ ইয়াৰ কাষত যিকেইটা পুলি আছে সেই পুলিকেইটাৰ ওচৰত পৰিবগৈ। যদি হাবি জংঘলে আপোনাৰ গছখিনি আবদ্ধ কৰি থৈছে, হাবি জংঘলবিলাক আপুনি কাটি দিয়ক। এয়া চাওক লাহে লাহে ৰ'দবিলাক গৈ আছে, অলপ দেৰি পিছত সাংঘাতিক ধৰণে ৰ'দ পৰিব। আৰু যদি গুৰিকেইটা মই চফা কৰি দিওঁ তেতিয়াহ'লে একদম সাংঘাতিক ধৰণে ৰ'দ পৰি 2-3 ঘণ্টাৰ ভিতৰতে ইয়াক ফৰফৰীয়া কৰি বাচি যাব। লগতে উল্লেখ কৰিছোঁ, যদি আপুনি এনেকৈ সাঁচি পুলিবিলাকৰ গুৰিবিলাক বান্ধি থৈছিল, এতিয়া ইয়াৰ গুৰিবিলাক খুলি দিয়ক। যদি আপুনি বান্ধি থোৱাকেই ইয়াক ৰাখি থয় তেতিয়া কিন্তু আপোনাৰ অপকাৰ হ'ব। কিয় বন্ধা হৈছিল মোৰ আগৰ ভিডিঅ'ত আপোনালোকে এই সবিশেষ জানিব পাৰিছে। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। যদি এতিয়াও মোৰ ভিডিঅ'টো আপুনি চাই আছে তেতিয়াহ'লে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু আগলৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি মই আশা কৰিলোঁ। হেল্ল' বন্ধু, এই গছকেইজোপা এনেকৈ এতিয়া চফা কৰি দিব লাগিব। আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।